হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জন্মবাৰ্ষিকীত গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ভাষাৰ উজাগৰাকীক স্মৰণেৰে হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ। আজি ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জন্মবাৰ্ষিকী। জাতীয় জীৱনৰ সংকট কালত অসমীয়া ভাষাৰ পুনৰ প্ৰাণ প্ৰতিষ্ঠা কৰা ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোত প্ৰতি বছৰৰ দৰে এইবেলিও ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। পুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত স্থাপিত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। এই অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ উৎপল শৰ্মা, অধ্যাপক ডক্টৰ চন্দন গোস্বামী, মঞ্চৰ কাৰ্যকৰী সভাপতি ডাক্তৰ জয়দেৱ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া, বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক উৎপল শৰ্মাৰ মন্তব্য, অসমীয়া ভাষাক নৰূপ প্ৰদান কৰাত হেমচন্দ্ৰ বৰুৱাৰ যি অৱদান তাক স্মৰণ কৰে পঞ্জীয়ক ডক্টৰ উৎপল শৰ্মাই। ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে আজি আমাৰ মাজত ছাত্ৰ ছাত্ৰী বিশেষ উপস্থিত নাই, পৰীক্ষা চলি থকাৰ কাৰণে। ধ্ৰুপদী ভাষা পোৱাৰ পিছত আমাৰ কিন্তু কৰ্তব্য, আমাৰ দায়িত্ব আৰু বহুত বাঢ়ি গৈছে, কিয়নো এতিয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব আমাৰ অসমীয়া ভাষা, আৰু তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে উদ্যোগ ল'ব লাগিব যাতে গৱেষণাৰ মাধ্যমেৰে আমাৰ এই অসমীয়া ভাষাটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে। মই সকলোৰে সহযোগিতাক বিনম্ৰতাৰে স্বীকাৰ কৰিছোঁ আৰু আমাৰ পৰৱৰ্তী সময়তো আৰু আমাৰ সহযোগত এই অনুষ্ঠানটো আৰু বেছি ফলপ্ৰসূ হওক। উক্ত অনুষ্ঠানত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ চন্দন গোস্বামীয়ে ভাষাৰ উজাগৰাকীক স্মৰণ কৰি চমু ভাষণ ৰাখে। নতুনকৈ ক'ব লগা নাই, কাৰণ তেখেতে প্ৰথম আমাৰ অভিধান আৰু ব্যাকৰণ এই বিজ্ঞানক আমাৰ এটা গতি দিছিল। এটা আমাৰ আছে যে আমি ইয়াত যিহেতু সময়টো বৰ ডিচেম্বৰৰ এই সময়খিনিত আমাৰ পৰীক্ষা হয়, গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক ইয়াত আমি বেছিকৈ লগ খুৱাব পৰা নাই। আচলতে আমি এই গোটেই আন্দোলনটো, হেমচন্দ্ৰ বৰুৱাই আৰম্ভ কৰা আন্দোলনটো কুসংস্কাৰ বিৰোধী আন্দোলনেই হওক বা ভাষাৰ আন্দোলনেই হওক, এই দুয়োটা আন্দোলন আমি ছাত্ৰ ছাত্ৰীৰ মাজত মিলাই দিব পৰাৰ আমাৰ এটা প্ৰয়াস থাকিলে আমাৰ ভাল আছিল। গতিকে আমি আশা কৰিছোঁ যে আমাৰ বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰতিষ্ঠিত এই মূৰ্তিৰ তলতেই আমি ভৱিষ্যতৰ প্ৰজন্মৰ এটা ভাল হোৱাকৈ ভাষাৰ ক্ষেত্ৰতে হওক বা সমাজ। উল্লেখযোগ্য যে ইলোৰা বিজ্ঞান মঞ্চই প্ৰতি বছৰে ভাষাৰ উজাগৰাকীৰ জন্মদিনটো কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। প্ৰতি বছৰৰ দৰে এইবেলিও ইলোৰা বিজ্ঞান মঞ্চই এই প্ৰচেষ্টা হাতত লয়। বৈজ্ঞানিক মানসিকতা আন্দোলন গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু তাৰ কাৰণে আমি হেমচন্দ্ৰ বৰুৱাক আমি আমাৰ সন্মুখত ৰাখি আমি আগবাঢ়িব বিচাৰিছোঁ। এই কাৰ্যসূচী আজি গোটেই অসমতে পালিত হৈছে। আজি আমি কটন বিশ্ববিদ্যালয়ত ডাঙৰকৈ অনুষ্ঠান পালিত কৰিছোঁ, আৰু গোটেই অসমৰ বিভিন্ন ঠাইত এই অনুষ্ঠান পালিত হৈছে। তাৰ কাৰণে আজি তাইৰে প্ৰতি আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি হেমচন্দ্ৰ উদ্যানত গছপুলি ৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুদীপ দাসৰ প্ৰতিবেদন, অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ।